নমস্কাৰ বন্ধুসকল আমি ডিসকাস কৰি আছো ন্যাশনাল পাৰ্ক অফ আসাম ইয়াৰে পাৰ্ট 1 টো আমি অলৰেডি আপলোড কৰিছো হেটো যদি চোৱা নাই আপোনালোকে চাই লব আজি আমি ডিসকাস কৰিবলৈ গৈ আছো মোস্ট ইম্পৰ্টেন্ট এমসিকিউ ন্যাশনাল পাৰ্কৰ বিষয়ে অসমৰ পাৰ্ট 2 কোৱেশ্চন নম্বৰ 15 দিহিং পাটকাই ন্যাশনাল পাৰ্কখন ক'ত আছে অপচন এ শোণিতপুৰ অপচন বি ডিব্ৰুগড় অপচন সি তিনচুকিয়া Option D, both B and C. Yare শুদ্ধ answer to হল ইয়াৰে শুদ্ধ answer to হল both ডিব্ৰুগড় and তিনচুকিয়া ডিব্ৰুগড় তিনচুকিয়া দুইখনতে দিহিং পাটকাই ন্যাশনাল পাৰ্কখন আছে ডিব্ৰুগড় তিনচুকিয়াত আৰু এখন খুবেই ইম্পৰ্টেন্ট ন্যাশনাল পাৰ্ক আছে সেইখন হল ডিব্ৰু ছৈখোৱা গতিকে আপোনালোকে এইটো এনেকৈ মনত ৰাখিব সাতখন ন্যাশনাল পাৰ্কৰ ভিতৰত দুখন ডিব্ৰুগড় আৰু তিনচুকিয়াত আছে একেলগে আছে এই দুখন হল ডিব্ৰু ছৈখোৱা ন্যাশনাল পাৰ্ক আৰু দিহিং পাটকাই ন্যাশনাল পাৰ্ক এই দুইখন ডিব্ৰুগড় আৰু তিনচুকিয়াত আছে দুইখন ডিস্ট্ৰিক্টতে আছে মনত থাকিব দুখন ইম্পৰ্টেন্ট ন্যাশনাল পাৰ্ক ডিব্ৰুগড় আৰু তিনচুকিয়াত আছে মানস ন্যাশনাল পাৰ্কখন ক'ত আছে এইটো আপোনালোক সকলোৱে জানে নাজানে যদিও আজি পৰা এইটো মনত থাকি যাব মানস ন্যাশনাল পাৰ্কখন আছে মানস ন্যাশনাল পাৰ্কখন আছে চিৰাং আৰু বাস্কা চিৰাং আৰু বাক্সাত এই দুইখন চিৰাং আৰু বাক্সাত মানস ন্যাশনাল পাৰ্কখন আছে মানস ন্যাশনাল পাৰ্কখন একচুয়ালি মানস ৰিভাৰৰ ওচৰত আছে এই মানস ৰিভাৰ মানস উপনৈ হয় ব্ৰহ্মপুত্ৰৰ এইখন ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে আছে উত্তৰ মানে কি ব্ৰহ্মপুত্ৰৰ ৰাইট সাইড ব্ৰহ্মপুত্ৰ নদীটো আমাৰ অসমত অৰুণাচল হৈ এনেকৈ সোমাইছে এই ধেমাজিত ফাৰ্স্ট ই সোমাইছে ধেমাজিৰ পৰা আহি এনেকৈ বৈ আহি ই ধুবুৰী হৈ ই বাংলাদেশ পাইছে ব্ৰহ্মপুত্ৰ নদীটো আমাৰ অসমৰ কাৰণে এটা খুবেই ইম্পৰ্টেন্ট এই ব্ৰহ্মপুত্ৰ নদীটোৰ ওপৰতো মই এটা ডেডিকেটেড ভিডিও বনাম তাৰ উপনৈসমূহৰ ওপৰত হেতু তাৰ উপনৈসমূহ ডাইৰেক্ট খুদে এক্সামত কোনফালে আছে আৰু এই ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ ফালে এখন উপনৈ আছে এই উপনৈখন হল মানস এই মানস উপনৈখনৰ কাষতে মানস ন্যাশনাল পাৰ্কখন আছে এই মানস ন্যাশনাল পাৰ্কখন এটা পাৰ্ট চিৰাঙত পৰে আৰু এটা পাৰ্ট বাক্সাত পৰে এই মানস ন্যাশনাল পাৰ্ক হাতীৰ কাৰণে বহুত বিখ্যাত হাতী আৰু টাইগাৰ বা মই জনাত প্ৰজেক্ট টাইগাৰ আৰু প্ৰজেক্ট এলিফেন্ট দুইখনে সাগে মানসত আছে গতিকে মানসটো আপোনালোকৰ মনত থাকি যাব অকল বাক্সাত মানস নহয় মানস চিৰাং আৰু বাক্সাত হয় কিন্তু বহুতে আকৌ এইটো অলপ ভুল কৰে মানসখন বৰপেটাত থাকা বুলি ভাবি লয় একচুয়ালি নহয় মানসখন বৰপেটাৰ ওচৰতে আছে বাস্কা এই বাক্সাত আৰু চিৰাং দুইখনতে মানস ন্যাশনাল পাৰ্কখন আছে পানীদিহিং চেংচুৱাৰীখন ক'ত আছে পানীদিহিং চেংচুৱাৰীখন আছে ইয়াৰ শুদ্ধ উত্তৰটো হল পানীদিহিং চেংচুৱাৰী আছে আপোনাৰ শিৱসাগৰত পানীদিহিং চেংচুৱাৰী আছে শিৱসাগৰত আৰু কিবা তেনেকুৱা ইম্পৰ্টেন্ট আছে নেকি এনেকুৱা চেংচুৱাৰী শিৱসাগৰত চাব গলে এখনেই আছে পানীদিহিংখন শিৱসাগৰত আছে খুবেই কিন্তু ইম্পৰ্টেন্ট শিৱসাগৰত অকল এখনেই আছে ইম্পৰ্টেন্ট পানীদিহিং এটা বাৰ এক্সামত এই কোৱেশ্চনটো আহি থাকে পানীদিহিং অভয়াৰণ্যখন ক'ত আছে এইখন আছে শিৱসাগৰত
এৰিয়া হিচাপত অসমৰ কোনখন সকলোতকৈ ডাঙৰ নেশ্যনেল পাৰ্ক হয় ইয়াৰ উত্তৰটো একদম কমন সেন্সৰ বস্তু এইটো যিখন সকলোতকৈ বিখ্যাত সেইখনে সকলোতকৈ আমাৰ অসমত ডাঙৰ এৰিয়া হিচাপত সেইখন হ'ল কাজিৰঙা কাজিৰঙা নেশ্যনেল পাৰ্কখন এৰিয়া হিচাপত অসমত সকলোতকৈ ডাঙৰ এইটো আপোনালোকে মনত থাকি যাব আৰু ইয়াৰ এৰিয়া কিমান সেইটো এক্সামত ডাইৰেক্ট সোধে বহুত এক্সামত মই দেখিছোঁ এইটো সোধে গতিকে কি আহে ডাইৰেক্টলি ক'ব নোৱাৰি এৰিয়াও সুধিব পাৰে কাজিৰঙাৰ বেলেগ কেইখনৰ এৰিয়া ইমান নুসুধে কিন্তু অকল কাজিৰঙাখনৰ কেতিয়াবা ডাইৰেক্ট সুধি দিয়ে এইটো এনসাৰটো হ'ল 1090 এইটো মানে আপোনালোকে এনেকৈ মনত ৰাখিব মই কৈছোঁহে 1000ৰ অলপ বেছি মানে 1090 হয়তো কেতিয়াবা তেওঁলোকে অপশ্যনবিলাকো এনেকুৱা অলপ কনফিউজিং কৰি দিব পাৰে যেনিবা 1050 1020 1090 এনেকৈ দিব পাৰে গতিকে অলপ এইটো অলপ দুইবাৰ তিনিবাৰ মুখেৰে কৈ দিব 1090 1100তকৈ অলপ মাত্ৰ 10 টকা কম 1090 কাজিৰঙাৰ এৰিয়া আৰু এইখন সকলোতকৈ ডাঙৰ হয় অসমৰ সকলোতকৈ ডাঙৰ নেশ্যনেল পাৰ্ক কাজিৰঙা আৰু ইয়াৰ এৰিয়া হ'ল 1090 কাজিৰঙা আৰু এটা কাজিৰঙা সম্পৰ্কে ইনফৰমেশ্যন ইম্পৰ্টেণ্ট কাজিৰঙাত মেইনলি কি পায় আপোনালোকে সকলোৱে জানে গড় পায় এশিঙীয়া গড় কাজিৰঙাৰ কাৰণে খুবেই বিখ্যাত আৰু কাজিৰঙাত এলিফেণ্টো বহুখিনি পায় এলিফেণ্ট পায় গড় পায় এইখিনি ইম্পৰ্টেণ্ট আৰু সোৱাম্প ডিয়াৰ হক ডিয়াৰ মানে হৰিণা যিটো আমাৰ শিং থকা হৰিণা আছে এইটো মই একচুৱেল অসমীয়া শব্দটো অলপ পাহৰি গ'লোঁ সেই হৰিণাটো অকল কাজিৰঙাতে পায় গতিকে কাজিৰঙা সম্পৰ্কে এইখিনি অলপ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আপোনালোকে মন কৰি থ'ব এনেকুৱাকৈ আপোনালোকে কাজিৰঙা বুলি ক'লে কাজিৰঙাখনৰ এৰিয়া কিমান ই কোনখন ডিষ্ট্ৰিক্টত আছে আৰু ইয়াত কি পায় এনেকুৱাকৈ পঢ়িলে বস্তুটো আপোনালোকৰ মনত থাকিব ক'ত কি পায় এইখন গোটেই 7খন বা গোটেই অভয়াৰণ্যখনৰ মনত নাথাকে কিন্তু কোন ডিষ্ট্ৰিক্টত থাকে সেইটোতো মনত থাকিবই লাগিব আৰু কাজিৰঙাত কি পায় সেইটো অলপ মনত ৰাখিলে হ'ল কাৰণ কেতিয়াবা কাজিৰঙাখন যিহেতু বেছি বিখ্যাত কাজিৰঙা আৰু মানাহ দুইখনেই বিখ্যাত হয় কাৰণ এই দুইখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট ইহঁতত মানে স্পেচিফিকেলি কি পায় কেতিয়াবা এক্সামত সুধি দিয়ে কিন্তু এৰিয়াত এনেকুৱা ইমান ডেফটত সুধিব বুলি মোৰ লগা নাই কিন্তু তথাপি আপোনালোকে এবাৰ মানে গুগলত বা নেটত এনে একবাৰ মানে গোটেইখিনি পঢ়া হৈ যোৱাৰ পিছত এবাৰ চাই ল'ব পাৰে কিন্তু মেইন বস্তুটো হ'ল এইটো কাজিৰঙাৰ এৰিয়া আৰু কাজিৰঙাত কি পায় লাওখোৱা অভয়াৰণ্যখন ক'ত আছে লাওখোৱা অভয়াৰণ্য ক'ত যোৰহাট মৰিগাঁও নগাঁও গোলাঘাট লাওখোৱা অভয়াৰণ্য আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল নগাঁৱত লাওখোৱা অভয়াৰণ্যখন আছে মনত থাকিব নগাঁৱত আৰু কি আছে নগাঁৱত কাজিৰঙা আছে গম পালে নগাঁৱত লাওখোৱা আছে নগাঁৱত মেইনলি এই দুখনেই আছে কাজিৰঙা নেশ্যনেল পাৰ্কখন আছে আৰু লাওখোৱা আছে কোনখন নেশ্যনেল পাৰ্কক এমাজন অফ দি ইষ্ট বুলি কোৱা হয় এমাজন অফ দি ইষ্ট বুলি কোনখন নেশ্যনেল পাৰ্কক কোৱা হয় হুইচ নেশ্যনেল পাৰ্ক ইজ ন'ন এজ দি এমাজন অফ দি ইষ্ট আচ্ছা এমাজন অফ দি ইষ্ট এমাজন বুলি কিয় কোৱা হয় এমাজনত আপোনালোকে নাজানে যদি মই কৈ দিছোঁ এমাজনত বহুত বৰষুণ হয় মানে তাত সেইকাৰণে বৰ্ষাৰণ্য বুলিও কোৱা হয় এমাজনক বহুত বেছি পৰিমাণৰ বৰষুণ হয় ৰেইন হয় আৰু ইয়াৰে এই কুৱেশ্যনটোৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল দিহিং পাটকাই অপশ্যন ডি এমাজন অফ দি ইষ্ট হ'ল দিহিং পাটকাইক এমাজন অফ দি ইষ্ট বুলি কয় কিয় কয় কাৰণ দিহিং পাটকাইখন আছে একদম ইষ্টৰ ফালে মানে পূবৰ ফালে
ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে আৰু ইয়াত বহুত বেছি পৰিমাণৰো বৰষুণ হয় মানে বৰষুণ হৈয়ে থাকে আৰু ইয়াক মানে বহুত বেছি বৰষুণ হোৱা এখন নেশ্যনেল পাৰ্কৰ ভিতৰত ইণ্ডিয়াত এই দিহিং পাটকাইখন পৰে সেইকাৰণে দিহিং পাটকাইক এটা স্পেচিফিক মানে এনেকুৱা বুলিও কয় এমাজন অফ দি ইষ্ট তাত বৰষুণ বেছি হয় কাৰণে দিহিং পাটকাইক এমাজন অফ দি ইষ্ট বুলি কয় এই কুৱেশ্যনটো ডাইৰেক্ট কেতিয়াবা আহে গতিকে আপোনালোকে এইটো জানি থ'ব ৰামচাৰ কনভেনশ্যন কিহৰ লগত জড়িত এইটো মই যোৱা ভিডিঅ'টোত ডিছকাছ কৰিছোঁৱে ৰামচাৰ এটা ইণ্টাৰনেশ্যনেল কনভেনশ্যন হয় ৱেটলেণ্ডখিনিক কনজাৰ্ভ কৰাৰ কাৰণে এইটো মই যোৱা ভিডিঅ'ত কৈছোঁ ভিডিঅ'টো চোৱা নাই যদি আপোনালোকে চাই ল'ব ৰামচাৰ কনভেনশ্যন কিহৰ লগত জড়িত এইটো ৱেটলেণ্ডৰ লগত ৰামচাৰ কনভেনশ্যন জড়িত আচ্ছা ৱেটলেণ্ড আৰু ৱেষ্টলেণ্ড এইটো এটা খুব ইম্পৰ্টেণ্ট কনচেপ্ট হয় ৱেটলেণ্ড কোনবিলাক ৱেষ্টলেণ্ড কোনবিলাক ৱেটলেণ্ডবিলাক হ'ল জলাশয় যিবিলাক নেচাৰেলি ইহঁতৰ বায়'ডাইভাৰ্চিটিটো আগৰ পৰাই আছে যেনিবা আপোনাৰ মই এক্সাম্পল দিলোঁ দীপৰ বিলত বহুত ধৰণৰ পৰিভ্ৰমী বা এনেকুৱা চৰাই তৰাই আহি থাকে বা তাত যিটো পানীৰ যিটো এটা ৱাটাৰ বায়'ডাইভাৰ্চিটি সেইটো মেইনটেইন আছে তেনেকুৱাবিলাকক ইম্পৰ্টেণ্ট জলাশয়বিলাকক ৱেটলেণ্ড বুলি কয় সেইবিলাক তাৰমানে ইম্পৰ্টেণ্ট নেচাৰৰ কাৰণে আৰু ৱেষ্টলেণ্ড হ'ল যিবিলাক মানে এনেই পৰি আছে আৰু মাটিবিলাক ৱেষ্ট তাৰমানে কোনো ধৰণৰ তাত এনেকুৱা নেচাৰেলি এনেকুৱা ইম্পৰ্টেঞ্চ নাই এনেই পৰি আছে সেইটো ৱেষ্টলেণ্ড বুলি কয় তেনেকুৱা কৰিলে আপোনালোকৰ একচুৱেলি বস্তুবিলাক মনত ৰখাৰ সুবিধা হয় মই যেনেকুৱা ষ্টাইলত কৈ আছোঁ বা পঢ়ি আছোঁ হয়তো আপোনালোকৰ ষ্ট্ৰেটেজিটো অলপ পাৰ্চন টু পাৰ্চন এইটো অলপ ভেৰি কৰে কিন্তু মানে এনেকুৱা টাইপত যদি বা এনেকুৱা হেৰিত পঢ়ে তেতিয়া আপোনালোকৰ বস্তুখিনি মনত থাকিব আৰু ষ্ট্ৰেছ কোনখিনি বস্তুত ষ্ট্ৰেছ দিব লাগে এইটো মই এক্সাম কুৱেশ্যনৰ মাজেৰে এইটো আপোনালোক জনাই আছোঁ যে এনেকুৱা বস্তুখিনি কৰিব লাগে কুৱেশ্যন নম্বৰ 22 কাজিৰঙাখন কিমান চনত নেশ্যনেল পাৰ্ক হৈছিল খুবেই ইম্পৰ্টেণ্ট আমি চন বুলি ক'লে আমাৰ মানে এক্সাম হলত চন মানে মনত নাথাকে চন আমাৰ ভুল হয়ে যদি আমি ভালকৈ এইটো মন নকৰোঁ এইটো চন ভুল হয়ে চন এতিয়া মনত ৰখাৰ খুব তেনেকুৱা ধৰণৰ কোনোবা ট্ৰিক্সো নাই এইটো আপোনালোকে যিখিনি এক্সামত বাৰ আহি থাকে তেনেকুৱা টাইপৰ চন চববিলাক মনত ৰাখি লাভ নাই কিন্তু যিখিনি একদমেই ইম্পৰ্টেণ্ট এক্সামত বাৰ আহে তেনেকুৱা চন আপোনালোকে মনত এটা দুটা ৰাখিব লাগিব এইটো তেনেকুৱা টাইপৰে কুৱেশ্যন কাৰণ এইটো আগত বহুবাৰ আহিছে আৰু যদি আপোনালোকে এইটো নাজানে জাষ্ট বিকজ অফ কি আপোনালোকে চনটো মনত নাই সেইকাৰণে আপোনাৰ 1 মাৰ্ক এটা মিছ হৈ যাব আৰু 1 মাৰ্ক মিছ হোৱা মানে আপোনাৰ ৰেংক পূৰা নামি গ'ল 1 মাৰ্ক কম হৈ যোৱা মানে আপোনাৰ কম্পিটিশ্যনটো বহুত হাই গতিকে 1 নম্বৰৰো বহুত ভেলু আছে আৰু জানে যদি এইটো মনত আছে যদি পূৰা একদম 100% কৰিব পাৰিব সেইকাৰণে এই স্পেচিফিকেলি নেশ্যনেল পাৰ্কৰ এই কাজিৰঙাখন কিমান চনত ফাৰ্ষ্ট ফৰেষ্ট ৰিজাৰ্ভ হৈছিল ফৰেষ্ট ৰিজাৰ্ভ ফাৰ্ষ্ট ঘোষণা কৰিছিল 1905 চনতে আৰু ইয়াক নেশ্যনেল পাৰ্ক হিচাপত ঘোষণা কৰা হৈছিল 1974 চনত ডাইৰেক্ট এক্সামত তাৰমানে এনেকুৱা আহে কাজিৰঙাক 1974ত নেশ্যনেল পাৰ্ক হিচাপত ঘোষণা কৰা হৈছিল আৰু 1985 চনত কাজিৰঙা আৰু মানস দুইখনকে ৱৰ্ল্ড হেৰিটেজ সাইট বুলি স্বীকৃতি দিয়া হৈছিল এই তিনিটা চন অলপ ইম্পৰ্টেণ্ট গতিকে এইকেইটা আপোনালোকে নেশ্যনেল পাৰ্ক সংক্ৰান্তত মই কৈ আছোঁ এই তিনিটা চন মনত ৰাখিব 1 নম্বৰ তিনিওটা কাজিৰঙা সম্পৰ্কে হয় কাজিৰঙাখন 1905 চনত ফৰেষ্ট ৰিজাৰ্ভ হিচাপত ঘোষণা কৰিছিল লৰ্ড কাৰ্জনে তাৰপিছত 1974 চনত কাজিৰঙাক নেশ্যনেল পাৰ্ক হিচাপত স্বীকৃতি দিয়া হ'ল মানে পূৰ্ণাংগ ৰূপে আৰু 1985 চনত কাজিৰঙা আৰু মানসক ৱৰ্ল্ড হেৰিটেজ সাইট বুলি ইউনেস্কোৰ ফালৰ পৰা স্বীকৃতি দিয়া হ'ল এই তিনিটা চন খুব ইম্পৰ্টেণ্ট এইখিনি আপোনালোকে পাহৰি যায় যদি এইটো ৰিভিজন কৰি থাকিব এই ইয়াৰ পৰা মানে কুৱেশ্যনছ আহে বায়'স্ফিয়াৰ ৰিজাৰ্ভ অফ আছাম আচ্ছা মই এই কুৱেশ্যনটো এনচাৰ কৰাৰ আগত সুধিব বিচাৰিছোঁ বায়'স্ফিয়াৰ কি হয় আচ্ছা বায়'স্ফিয়াৰ বুলি ক'লে বায়'স্ফিয়াৰ নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেংচুৱাৰী মই নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেংচুৱাৰীটো কৈছোঁৱে যোৱা ভিডিঅ'ত বায়'স্ফিয়াৰ হ'ল মানে এটা জিঅ'গ্ৰাফিকেল এৰিয়া য'ত মানে এই যিটো প্লাণ্ট ছিষ্টেম আছে মানে যিখিনি উদ্ভিদ আছে যিখিনি প্ৰাণী আছে এনিমেল তাত যেনিবা হাতী গড় কিবা কিবি এইবিলাক বিভিন্ন ধৰণৰ জন্তু আছে
প্লান্ট ছিষ্টেম উদ্ভিদবিলাক আছে প্ৰাণীবিলাক আছে আৰু মানুহ তাৰ ওচৰে পাজৰে যেনিবা অলপ মানুহো থাকে এই গোটেইখিনি সামৰি লৈ এইটো এটা জিঅ'গ্ৰাফিকেল এৰিয়াটোক বায়'স্ফিয়াৰ বুলি কোৱা হয় আৰু এই বস্তুটো যাতে গোটেই এইখিনি বস্তু মেইনটেইন হৈ থাকে সেই মেইনটেইন হোৱাৰ কাৰণে সেইখিনিক এটা বায়'স্ফিয়াৰ ৰিজাৰ্ভ বুলি এইখিনিক কোৱা হয় যাতে তাত মানে যিটো জন্তুবিলাকো শান্তিত থাকিব লাগে মানুহৰ লগত যাতে ইহঁতৰ সংঘাত নহয় যেনিবা আমি আজিকালি এইটো নিউজত পায়ে থাকোঁ যে হাতীবিলাক এনেকুৱা বহুত এনেকুৱা ওলাই আহিছে বা এনেকুৱা মানুহৰ এৰিয়াত আহিছে একচুৱেলি কি হয় এই বায়'স্ফিয়াৰ যিবিলাক ৰিজাৰ্ভ আছে সেইবিলাক যদি ভালকৈ কনজাৰ্ভ কৰা নাযায় এতিয়া হাতী তেনেকুৱা জেগাত থাকে এতিয়া যদি আপোনালোকে হাতীৰ এৰিয়াবিলাক এনেকুৱা মানে হেৰি কৰি দিয়ে চাফা কৰি তহিলং কৰি দিয়ে এতিয়া হাতীটো বেছি এনেকুৱা নামি আহিবই সেইকাৰণে এই বস্তুখিনি বায়'স্ফিয়াৰ ৰিজাৰ্ভ কৰাটো এটা খুবেই ইম্পৰ্টেণ্ট বস্তু যাতে গোটেই বেলেঞ্চ এটা তাত যিখিনি ফ্ল'ৰা এণ্ড ফ'না আছে যিখিনি ফল ফুল প্ৰাণী আছে তাৰ ওচৰে পাজৰে যিখিনি মানুহ আছে সেইটো যাতে এটা বেলেঞ্চিং ছিষ্টেমত চলি থাকে সেইকাৰণে বায়'স্ফিয়াৰ ৰিজাৰ্ভটো গঠন কৰা হৈছে অসমত বায়'স্ফিয়াৰ ৰিজাৰ্ভ কি হয় অসমত বায়'স্ফিয়াৰ ৰিজাৰ্ভ দুখনেই আছে অসমত বায়'স্ফিয়াৰ ৰিজাৰ্ভ হ'ল ডিব্ৰুগড় ছৈখোৱা মানে ডিব্ৰু ছৈখোৱা আৰু মানস ইয়াৰ শুদ্ধ আনচাৰটো হ'ল মনত থাকিব মানস আৰু ডিব্ৰু ছৈখোৱা এই দুখন অসমৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভ হয় বায়'স্ফিয়াৰ ৰিজাৰ্ভ ডিব্ৰু ছৈখোৱা আৰু মানস ইয়াতে এইটো বহুতে হয়তো অলপ ভুল কৰি দিব পাৰে মানে কাজিৰঙা মানস এই দুখন ফেমাছ হয় কাজিৰঙাখনটো ফেমাছ হয় এইখন হ'বই কিন্তু নহয় বায়'স্ফিয়াৰ ৰিজাৰ্ভ মানস আৰু ডিব্ৰু ছৈখোৱা এই দুখন হয় মনত থাকিব কোন দুখন হয় নাথাকে যদি ৰিভিজন কৰি থাকিব ডিব্ৰু ছৈখোৱা মানস এই দুখন বায়'স্ফিয়াৰ অসমৰ ৰিজাৰ্ভ হয় অসমত দুখনেই আছে ডিব্ৰুগড় ছৈখোৱা আৰু মানস টাইগাৰ ৰিজাৰ্ভ অসমত কেইখন আছে আৰু কি কি নাম এইটোৰ শুদ্ধ আনচাৰটো হ'ল আপোনালোক কৈ দিছোঁ টাইগাৰ ৰিজাৰ্ভ অসমত কেইখন আছে টাইগাৰ ৰিজাৰ্ভ অসমত একচুৱেলি ইয়াত যিখিনি অপশ্যন আছে মানস নামেৰি কাজিৰঙা এই তিনিখন টাইগাৰ ৰিজাৰ্ভ অসমৰ হয় আৰু লগতে আৰু এখন অসম ৰিজাৰ্ভ মানে টাইগাৰ ৰিজাৰ্ভ আছে অসমত সেইখন হ'ল ওৰাং মানস কাজিৰঙা নামেৰি ওৰাং একচুৱেলি এই চাৰিখন হ'ব লাগে ইয়াত অপশ্যনখিনি মানে এটাও একচুৱেলি কাৰেক্ট নহয় চাৰিখন অফিচিয়েল যিটো ডাটা আছে অফিচিয়েল ডাটা মতে এতিয়া ওৰাংখনো মানে টাইগাৰ ৰিজাৰ্ভ হিচাপত হেৰি ঘোষণা কৰা হৈছে গতিকে টাইগাৰ ৰিজাৰ্ভ বুলি ক'লে অসমত চাৰিখন আছে কাজিৰঙা মানস নামেৰি ওৰাং গতিকে আপোনালোকে কোনখিনি বস্তু ফ'কাছ কৰিব লাগে এইটো গম পায়ে আছে কৈ আছোঁ নাম্বাৰ অফ এলিফেণ্ট ৰিজাৰ্ভ অফ ইন আছাম এলিফেণ্ট ৰিজাৰ্ভ অসমত কেইখন আছে অসমত এলিফেণ্ট ৰিজাৰ্ভ এতিয়া আছে 5খন কি আছে এইটো একবাৰ আপোনালোকে গুগলত মাৰি অফিচিয়েল যিটো আছে অফিচিয়েল হেৰিমতে এইটো নামকেইটা চাই ল'ব মই এই ভিডিঅ'টোত নামবিলাক মানে গোটেই মেনশ্যন বা এইবিলাক কৈ থাকিলে অলপ মানে ভিডিঅ'টো বহুত দীঘল হৈ যায় কেইখন আছে এইটো জানিলে হৈ যাব বাৰু আৰু ক'ত আছে আপোনালোকে এবাৰ এইটো গুগলত মাৰি চাই ল'ব অফিচিয়েল ডাটা মতে কাজিৰঙা আৰু মানস ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কিমান চনত ঘোষণা কৰা হৈছিল এইটো মই ক'লেই অলপ আগত 1900 ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি কাজিৰঙা মানস 1985 চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ৰূপে স্বীকৃতি পাইছিল গতিকে আমি পাৰ্ট 1ৰ পৰা যদি আমি ষ্টাৰ্ট কৰোঁ পাৰ্ট 2লৈকে নেশ্যনেল পাৰ্ক সংক্ৰান্তত নেশ্যনেল পাৰ্ক অসমত 7খন আছে ক'ত আছে মই ক'লোঁ ৱাইল্ড লাইফ চেংচুৱাৰী 17খন আছে কোনকেইখন ক'ত আছে সেইটো মই যিখিনি খুবেই ইম্পৰ্টেণ্ট এক্সামত আহি থাকে সেইখিনি মই ইয়াত MCQ হিচাপত ইনক্লুড কৰিছোঁ
আপোনালোকে এইটো বাৰ ৰিভিজন কৰক তাৰ পৰা কুৱেশ্যনছ আহিবয়ে ৱাইল্ড লাইফ চেংচুৱাৰী ক'ত আছে আৰু নেশ্যনেল পাৰ্ক ক'ত আছে আৰু ইয়াত তিনিটা চন ইম্পৰ্টেণ্ট 1905 এইটো কাজিৰঙাখন ফাৰ্ষ্ট ফটো ৰিজাৰ্ভ কৰিছিল আৰু কাজিৰঙাখন নেশ্যনেল পাৰ্ক কৰিছিল 1974 চনত আৰু মানস আৰু কাজিৰঙা এই দুইখনক 1985 চনত ৱৰ্ল্ড হেৰিটেজ সাইট ৰূপে স্বীকৃতি দিয়া হৈছিল এই তিনিটা চন আহি থকা এক্সামত খুবেই ইম্পৰ্টেণ্ট আৰু মই যোৱা ভিডিঅ'টোত কৈছোঁৱে কেনেকৈ কোনকেইখন চেংচুৱাৰী কেনেকৈ মনত ৰাখিব লাগে ডিষ্ট্ৰিক্ট ৱাইজ মনত ৰাখক যিমানখিনি পাৰি আৰু MCQ এইখিনি কৰি ৰিভিজন কৰি থাকক তেতিয়া বস্তুটো ৰিটেইন হ'ব মেইনলি এইখিনি আছিল এইখিনি চালেই মোৰ মতে ADR কাৰণে হৈ যাব লাগে তথাপি মানে জিকেট মানে কোনো এইটো ক'ব নোৱাৰে যে এইখিনি পঢ়িলে মোৰ সিলেবাস শেষ এইটো নহয় সিলেবাস মানে আপোনাৰ যিখিনি মানে এক্সাম পইণ্টৰ কাৰণে একদম প্ৰবেবিলিটি হাই সম্ভাৱনা এইটো বহুত হাই সেইখিনি মই ইয়াত ডিছকাছ কৰিছোঁ কিন্তু ইয়াতকৈ মানে বহুত বেছি আপোনালোকে চালেও মানে অলপ এটা দুটা অলপ ইফাল সামান্য অলপ গুগলত চাব পাৰে কিন্তু বেছিকৈ মানে নেশ্যনেল পাৰ্কৰে মই যেনিবা আজি এক্সাম্পল ধৰিলোঁ এইখিনি বস্তু চাব লাগে এইখিনি চালে আপোনালোকৰ হৈ যাব আৰু যদি কিছুমান ইম্পৰ্টেণ্ট আপডেট আহি থাকে কাৰেণ্ট এফেয়াৰ্ছত সেইখিনিও মই আপোনালোকৰ লগত জনাম তেনেকুৱাবিলাক যদি আহে কিছুমান সেইবিলাক এটা দুটা অলপ আপোনালোকে মন কৰিব লাগিব এইখিনি কৰিলেই সাফিচিয়েণ্ট হ'ব আৰু ইয়াৰ কাৰণে মানে য'ত ত'ত ইমান বেছি আৰু হেৰি কৰিব নালাগে এইখিনি মই ক'লোঁ গোটেই কথাখিনি ইয়াৰ পৰা আহে ADR কাৰণে এইখিনি কৰিলে মোৰ মতে মোৰ দেন 90% আপোনালোকৰ কভাৰ হৈ গ'ল আৰু মানে যদি মোৰ এই ভিডিঅ'টো আপোনালোকে ভালদৰে শুনিছে বা ভালদৰে কৰিছে তেতিয়াহ'লে আপোনালোকৰ বস্তুখিনিও ৰিটেইন হ'ব মানে চাওক মানে ইম্পৰ্টেণ্ট বস্তুটো হ'ল বস্তুখিনি আপোনালোকে পঢ়িছে ঠিক আছে কিন্তু যিখিনি মানে মিনিমাম পঢ়ি আমাক আউটপুটটো মেক্সিমাম লাগে আৰু মই যিখিনি মানে এইটো নেশ্যনেল পাৰ্ক সংক্ৰান্তত দিলোঁ এইখিনি পঢ়িলে আপোনালোকৰ হাৰ্ডলি এঘণ্টা লাগিব কিন্তু এঘণ্টাত আপোনালোকৰ 2-3টা কুৱেশ্যনছ একদম 100% যদি মনত থাকে এইটো কাৰেক্ট হ'বই কোনো ৰখাব নোৱাৰে আৰু ইয়াৰ কাৰণে আৰু মানে বেছিকৈ এইখিনি বস্তুৱে আপুনি আকৌ বেলেগত মানে বেলেগ মই এনেকুৱা চাইছোঁ আৰু তেওঁলোকে মানে কি অলপ বহুত মিছগাইড কৰি থাকে মানে যা তা যেনি তেনি মানে হেৰি কৰি এইবিলাক ইমান বেছি ডেফটত ইমান যি টি প্ৰশ্ন কেতিয়াও মানে এনেকুৱা নাহে আৰু যদি তেনেকুৱা আহে তেও মানে 99% কৰিব নোৱাৰে 100% বুলিয়ে ক'লোঁ মই একদম মানে ADR যোনে দি আছে মানে ইমান ধৰি লওক এটা যি টি কুৱেশ্যন এটা য'ৰ পৰা তোৰ পৰা এটা উঠালে নেটৰ পৰা সেনেকুৱা দি দিলে তেনেকুৱা আপোনাৰ এইটো সেইটোৰ প্ৰিপাৰেশ্যন কৰা এনেকুৱা পচিবল নহয় আৰু এইটো আপোনাৰ পঢ়িলেও আপোনাৰ মনত নাথাকে মেইনলি কনচেপ্টখিনি এইখিনিয়ে আছিল নেশ্যনেল পাৰ্কৰ এইখিনি কৰক ধুনীয়া কৰি আৰু প্ৰত্যেকটা টপিকৰে আপোনালোকে এনেকুৱা নিজৰ এটা ষ্ট্ৰেটেজি বনাব যে এইখিনি মই 1 ঘণ্টা পঢ়িলোঁ এনেকুৱা MCQ কৰিলোঁ এনেকুৱা চিষ্টেমত কৰিলে আপোনালোকৰ এই 2 মাহলৈকে জিকেখিনি একদম ধুনীয়াকৈ কমপ্লিট হৈ যাব আৰু মেথছ আৰু ইংলিছটো মই গাইডেন্স দিমেই এইটো কৰি থাকিম গোটেইখিনি যদি আপোনালোকে ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰি দিব ভিডিঅ'টো লাইক কৰিব মই উৎসাহ পাওঁ লাইক কৰিলে শ্বেয়াৰ কৰি দিব আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ লগ পাম